প্লিজ লাইক আৰু কমেণ্ট কৰিব। ইটা গোটা আগতে বিয়া হোৱা নহওঁতে একো লাৰিব নোৱাৰিছিল। ইটা বিয়া হৈ আহিছে দেখি গোটাই গোবৰ চোবাৰ লাৰিব লগা হৈছিল। আগতে কিমান ধুনীয়াকৈ আছিলোঁ, গোটাই চাফ চিকুণ হ'ল। এতিয়া গৰু হাগে গলি ঘৰত তাকে লাৰিব লাগে ভাই, হালাই লাগিছে। একো নকৰে আমাৰ মাটিটো হাৱাত সেইকাৰণে পেটডাল ডাঙৰ হৈ গৈছে। কাম কৰিব লগা হৈছিল। আগতে কি ধুনীয়াকৈ আছিলোঁ, ফেচবুক লাইক কমেণ্ট কৰি হোৱাটছআপ কৰি আছিলোঁ। এতিয়া কাম কৰিব লগা হৈছিল। শাহু মাটো বেমাৰী, এখানত থোৱা হৈয়ে লাগিছে। আটা ভগে যাব কবলো কলিও গালি পাৰিব না, বেলেগৰ আগত নাখাওঁ সেইকণতে। হেৰি আপুনি যে এনেকৈ বহি থাকে খাপ চাপ কৰিব নোৱাৰে নেকি? মই কাৰ লগত যে বিয়া হ'লো পেটলৈ মানুহ তাত আৰু মাইথে ঘৰকো যাব নাপাওঁ। চবে গেলি কয় মোক মাইনে বুলিয়ে মাতে দিছোঁ নেকি নকা মাইনে তোৰ দেখোন গাড়ী এখন এখন ভাঙা চিগে দাদাতো একৰা ল'ব ধৰে নে? মোৰ গোটেই লাজ লাগি যায়, মোৰ মনটো বহুত বেয়া লাগে। নাই নেকি? নাই ক'ত গেল? কোনলৈ যাম বুলি ক'লে অকণমান সকাম আছিল। কি ৰুচিয়াতে? আদা আৰু গলা পালা কৰিব নতুন সৰু দৰে নিচাগিতে গোটা খালা আৰু মুখে লাগছি যেনেকৈ আদা সুধে গোটা পচা পাৰি পচি গৈছে জাগা পানী দিলোঁ গম। আমাৰ অলপ আছে, কিন্তু সেই আমাৰ আদাখিনি ভাল হৈছে। সেই কিন্তু আনি পিনে ৰুব পাৰিলে হয়, সিদ্ধিকে আনিব পাৰিলে হয় যায়। মইতো এতিয়া নাখি, মই ৰবিবাৰে থাকোঁ ঘৰত। এই পিছে এটা কাম কৰিবা, সিদ্ধিক মাতা বুলি ক'বা, মই বাৰু পাৰিলে আজি গধূলি যাব লাগিব। ঠিক আছে আহিছোঁ। চাবি